আজি আকৌ চাহ খোৱা ভিডিঅ' নাই দেই। আজি আকৌ আছে বেলেগ এটা ভিডিঅ'। আৰু এই ভিডিঅ'টো কি হয় গম পাইছে আৰু। সেয়া ফুচকা বনালোঁ ঘৰতে মানে বৌহঁতৰ ঘৰলৈ লৈ গ'লোঁ, তাতে বনাই খালোঁ। অকলে খাবলৈ যিহেতু বন নাযায়, সেয়েহে ফুচকা আলু আৰু আমাৰ কৌশিক দিছে আগতীয়া। ইফালে আকৌ তাত বহি খাই ভাল নালাগিলে, সেইকাৰণে তলত দিলোঁহি। আৰু কৌশিকক বেলেগকৈ বনাই দিছোঁ, যিহেতু সি জ্বলা খাব নোৱাৰে, সেইটো কাৰণে তেতেলী পানী অকণমান দিছোঁ। এনেই তাৰ অসুস্থ, সেইখিনিতো তাৰ কাৰণে উপযুক্তও নহয়, তথাপিও সি ভাল পায় কাৰণে অকণমান দিছোঁ। আৰু আলুখিনি পিঁয়াজ দি তাক বেলেগকৈ পিটিকা কৰি দিছোঁ আৰু ফুচকা কেইটামান দি দিছোঁ। আৰু কৌশিকে যিহেতু খাই ভাল পায় সেইবাবে দিছোঁ। আৰু বাকী ৰাইজ সকলো যা যোগাৰ কৰি খোৱা বোৱাত লাগি আছে দেই, কাকো দেখুওৱা নহ'ল আৰু। অকল দেহাকে দেখালোঁ, যিহেতু পেজটো দেহাৰ নামত খোলা আছে, সেয়েহে আমাৰ ভিডিঅ'বোৰ দি থাকিবলৈ বেয়া লাগে। আপোনালোকে ভাবিব পাৰে ল'ৰাটো দেখাই পইচা ঘটিছোঁ বুলি, কিন্তু সেইটো কথা নহয়। প্ৰায় ভিডিঅ' মই ল'ৰাটোৰ কাৰণেই দিওঁ, যিহেতু তাৰ ভিডিঅ'খিনিত তাৰ স্মৃতিবোৰ জড়িত হৈ থাকে। আৰু এনেকৈ আলু ভৰাই ভৰাই দিছেনে কেনেকৈ খাইছে, এইবিলাক খাবলৈ বৰ ধুনীয়াকৈ জানে আৰু খুব ভাল পায়। কথা পাতি পাতি খাওঁতে ইমান দেৰি লাগে, কৌশিকৰ বহুত টাইম হৈ যায় আৰু ইমান কথা পাতে। সেনেকৈ যি খাবলৈ মন কৰে সকলোবোৰ বস্তু কেতিয়াবা কেতিয়াবা হ'লেও দিওঁ, সদায় নিদিলেও কেতিয়াবা দিবলৈ ট্ৰাই কৰোঁ। আৰু এনেকুৱা এটা বস্তু নাই যে কৌশিকে যিটো খাম বুলি কৈছে আমি আনি দিয়া নাই, তেনেকৈ যিবোৰ লাগে। আৰু আনফালে আমাৰো পিটিকাখিনি ৰেডি হৈ গ'ল। ইফালে আলুত ধুনীয়াকৈ পিটিকা, এইফালে ফুচকা, এইফালে তেতেলী পানী, সকলোখিনি ৰেডি কৰি দিলে দেই বৌয়ে। মই কিন্তু আজি ইমান নাই। আৰু আনফালে কৌশিকক বোলে পাপাকে খুৱাই দিব লাগে, আকৌ পাপাকে খুৱাবলৈ তাৰপিছত কৈছে মই নাখাওঁ, নিজে খাম। তাৰপিছত আকৌ এয়া দুইজনে মানুহলৈ কেনেকৈ চাই আছে। দেহা যে উৎপতীয়া বৌ আৰু দেই, এনেকৈ চাই থাকোঁতে গৈছে। চেণ্ডেল পিন্ধিবা। তাৰপিছতে আকৌ ইয়া চামুচ দি দিছে, ধুনীয়াকৈ ভৰাই লৈ খাইছে। আৰু ফুচকা এনেকৈ খাই খুব ভাল পায় কৌশিকে। আৰু ইয়া নিজে নিজে গোটেইখিনি কৰিলে আৰু খায়ো ভাল পায়, সেয়েহে খাই আছে। আৰু আমিও খাই আছোঁ দেই একেলগে, কিন্তু আপোনালোকক আমাক দেখুওৱা নাই আৰু। ভণ্টি আছে, বা আছে, বৌহঁত আছে, আৰু কৌশিককে দেখাই দিলোঁ আৰু আপোনালোকক। আৰু আপোনালোকেও খায়নে এনেকৈ বাৰু ফুচকাবোৰ কমেণ্ট কৰিবাচোন। দোকানৰ বাহিৰত কিনি খোৱাতকৈ সেনেকৈ যদি ঘৰলৈ পাপৰ কিনি আনে, এপোৱা পাপৰ আনিলেও বহুত, 20 টকা পাপৰ আহিলেও বহুত আহে। দোকানীতো বহুত লাভ খায় ন, তাতকৈ এনেকৈ ঘৰত কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰাকৈ ইমান ঘৰতে বনাব পাৰি আৰু ঘৰতে বনাই খাব পাৰে। দোকানততো বহুতখিনি বেয়া, কিছুমানতো ফুচকা দোকানে হাতো নোধোৱে তেনেকৈয়ে দিয়ে। আৰু সেইটো কাৰণে আপোনালোকে ঘৰতে এনেকৈ বনাই খাব পাৰে। আমি প্ৰায় ফুচকা ঘৰতে বনাই খাওঁ। আৰু বাহিৰত তেনেকৈ ফুচকা থাকিলে নানো কৌশিকলৈ, প্ৰায় মই ঘৰতে বনাই দিওঁ। আৰু যিকোনো বস্তু মই বাহিৰৰ পৰা কৌশিকক ইমানকৈ নোখোৱাওঁ, পকৰি হওক, ঘুগুনি হওক, প্ৰায় মই ঘৰৰ পৰাই বনাই দিওঁ। আৰু ভিডিঅ'টো পাই কেনে পালে জনাব দেই।